Hello everyone, welcome to my YouTube channel Let's Know। প্ৰিয় দৰ্শকসকল, মোৰ এই ভিডিঅ'টিত আজি ভাৰত ৰত্ন সন্মানৰ বিষয়ে কিছু ক'বলৈ ওলাইছোঁ। প্ৰিয় দৰ্শকসকল, প্ৰথমে আমি জনা উচিত ভাৰত ৰত্ননো কি, ভাৰত ৰত্ন কাক দিয়া হয় ইত্যাদি। প্ৰিয় দৰ্শকসকল, ভাৰত ৰত্ন আমাৰ দেশ ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মান প্ৰধানকৈ আৰ্ট, লিটাৰেচাৰ, ছায়েন্স, পাব্লিক ছাৰ্ভিচ, পিচ বা হিউমেন ৱেলফেয়াৰ আদিৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা যিকোনো যোগ্য ব্যক্তিক জাতি, ধৰ্ম, ভাষা, বৃত্তি নিৰ্বিশেষে প্ৰদান কৰা হয়। প্ৰিয় দৰ্শকসকল, ভাৰত ৰত্ন সন্মান প্ৰতি বছৰে এনে ব্যক্তিক প্ৰদান কৰা হয়। এবছৰত সৰ্বোচ্চ 3টালৈকে এনে সন্মান বিশিষ্ট ব্যক্তিক এটা বছৰৰ ভিতৰত প্ৰদান কৰা হয়। প্ৰিয় দৰ্শকসকল, ভাৰত ৰত্ন প্ৰদানৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীলৈ বাছনিকৃত ব্যক্তিৰ নাম পঠিয়ায় আৰু তাক ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়। প্ৰিয় দৰ্শকসকল, ভাৰত ৰত্ন আহত গছৰ পাতৰ আকৃতিৰ ব্ৰঞ্জ, প্লেটিনাম আৰু ৰূপ ধাতুৰে তৈয়াৰী এটি মেডেল। ইয়াৰ এপিঠিত আমাৰ দেশৰ প্ৰতীক আৰু আনটো পিঠিত সূৰ্যৰ চিহ্ন থাকে। সন্মুখৰ পিঠিত দেৱনাগৰী আখৰেৰে ভাৰত ৰত্ন বুলি লিখা থাকে। প্ৰিয় দৰ্শকসকল, ভাৰত ৰত্ন সন্মান লাভ কৰা কোনো ব্যক্তিয়ে দেশৰ মুখ্য ন্যায়াধীশৰ সমান দৰমহা, Z+ নিৰাপত্তা, ৰাজ্যিক অতিথিৰ মৰ্যাদা আদিকে ধৰি বহুতো সা-সুবিধা লাভ কৰে। প্ৰিয় দৰ্শকসকল, ভাৰত ৰত্ন কোনো লোকক জীৱিত কালত বা মৰণোত্তৰ ভাৱেও প্ৰদান কৰা হয়। দৰ্শকসকল, আশা কৰোঁ মোৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাৰত ৰত্নৰ বিষয়ে কিঞ্চিত জ্ঞান লাভ কৰিব আৰু আপোনালোকৰ কাৰণে ই উপযোগী হৈ পৰিব। দৰ্শকসকল, মোৰ এই ভিডিঅ'টি চাই যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।